कृष्ण राम ओ नमो भगवते वासुदेवाय ओ नमो भगवते वासुदेवाय ओ नमो भगवते वासुदेवाय ओ नमो भगवते वासुदेवाय हरि राम 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 कृष्ण राम जन्मदस्य यतु नयादितरत सारथे सविज्ञ सरात तेने ब्रह्म हिदार्य आदि कवये मुजन्ति यत्सुरया तेजुवारी मृदं यथा विनिमयो यत्र त्रिशुगुसर्मिषा धान्नासेन सदा निरस्तकुहकं सत्यं परं धीमहि धर्मः पृज्जित कैतेउत्र परमो निर्मत शरणं सतं वेद्यं वास्तवमत्र वस्तु शिवदं तापत्रयोन्मूलनं श्रीमद् भागवते महामुनिकीर्ते किं वा पुरोहितसरा सद्योरिद्यवरुध्यते उत्र किटिभि हुस्सुसु भ्रष्टत्खनात् निगम कल्पतरुगलितं फलं सुखमुखादमृतद्राव संयुतं पिबत भागवतं रसमालयं मुहुर्मुहुरखिका भुवि भावुका हरि राम 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 पिबत भागवतं रसमालयं मुहुर्मुहुरखिका भुवि भावुका हरि राम 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 कृष्ण राम এই ভৰত প্ৰমুখ্যে পুত্ৰসকলক ঋষভৰ উপদেশ কথন ঋষভে কৰিলা পাছে যেন যেন কাজ সমস্তে কহিবু শুনিও ক মহাৰাজ বেদৰ ৰহস্য যিটো ভকতি উপায় ব্ৰাহ্মণৰ মুখে শিক্ষা দেন্ত কৃপাময় লোকৰো মিলিল অনুৰাগ অতিশয় ঋষভত পৰে লোকে আনন জানয় কালে আখি ঋষভ
নিবৰ্তিল চিত আচৰিলা যুগ যিটো আতি বিপৰীত কৃষ্ণ ঋষভে কহিলা পাছে যেন যেন কাজ সমস্তে কহিব শুনি উক মহাৰাজ বেদৰ ৰহস্য যিটো ভকতি উপায় ব্ৰাহ্মণৰ মুখে শিক্ষা দেন্ত কিবা মই লোকৰো মিলিল অনুৰাগ অতিশয় ঋষভৰ পৰে লোকে আনন্দ জানে কৃষ্ণ কৃষ্ণ জয় গুৰু শংকৰ মগুণা কৰ যাকে নাহি কেও পাম তোহারে শরণ কো রেণ শতকোটি বারে কৰো প্ৰণাম নমঃ কমলা নাভায় নমঃ কমলা মালিনে নমঃ কমলা পাদায় নমস্তে কমলে খান जो ब्राह्मणं विदधाति पूर्वं जो वै वेदांश प्रहिणोति तस्मै तमः वेदमात्रं बुद्धिं प्रकाशं मुमुक्षु वै शरणमहं प्रपद्ये परम श्रद्धाभाजन শ্ৰীমন্ত শংকৰদেৱ সংঘ এই হলগুৰিয়া প্ৰাথমিক শাখাৰ একান্ত সংগী সংস্কৃতি শাখাৰ সম্পাদক পৰমা চুতীয়াৰ বাপজনাৰ পৰিয়ালে আয়োজন কৰা এই মহাভাগৱত পাঠ অনুষ্ঠানত আজি এই পৰম পবিত্ৰ গুৰুগৃহত উপস্থিত বাপাই সমস্ত সেৱক সেৱিকাসকল সবাৰো চৰণত আমি সেৱা নিবেদন কৰিছোঁ। আমি ভাগৱত শাস্ত্ৰৰ তত্ত্ব বিচাৰ কৰিব নোৱাৰোঁ। আমি অল্পজ্ঞ। আমি যিহেতু মনুষ্য হৈ জন্ম লৈছোঁ, গতিকে ইয়ে আমাৰ প্ৰমাণ। গতিকে ভাগৱতৰ দৰে শাস্ত্ৰৰ তত্ত্ব বিচাৰ আমাৰ কাৰণে এইটো অসম্ভৱ কথা। তথাপিও আপোনাভাৱে আমাক আগবঢ়াই দিছে। আমি অকণমান আগবঢ়াবলৈ আগবাঢ়িছোঁ। এইখিনি কৰিবলৈ যাওঁতে আমাৰ শত সহস্ৰ যি অপৰাধ হ'ব, সৰ্ব অপৰাধম ৰাহ ভকত ভাগৱতৰ অভয় চৰণে মৰিখন কৰিব। আমি এই বহা ঠাইৰ পৰাই আপোনাভাৱৰ সমস্ত শ্ৰী চৰণৰ জৰিয়তে প্ৰভুৰ অভয় চৰণলৈকে সেৱা নিবেদন জনাইছোঁ। ভাগৱত শাস্ত্ৰ যিমান জগতত শাস্ত্ৰ আছে, সকলো শাস্ত্ৰৰ ভিতৰত কেৱল ভক্তি শাস্ত্ৰ শ্ৰীমদ ভাগৱত। ব্যাসদেৱে যিমান শাস্ত্ৰ ৰচনা কৰিলে,
বিভিন্ন ঋষি মুনিসকলে যিমান শাস্ত্ৰ ৰচনা কৰিলে কোনো শাস্ত্ৰই ভগৱত ভক্তিক কেৱল বৰ্ণনা কৰিব পৰা নাছিল। সেয়েহে আপোনাসৱ সকলোৱে জ্ঞাত যে এই অস্থিৰ মনৰ ব্যাসৰ যি অস্থিৰ মন সৃষ্টি হ'ল, সেই অস্থিৰ মনক শান্ত কৰিবৰ কাৰণে নাৰদে আহি কেৱল ভক্তিৰ ওপৰত গ্ৰন্থ ৰচনা কৰিবলৈ উপদেশ দিলে ব্যাসক। আৰু সেই ভক্তি শাস্ত্ৰই আমি বুকুত বান্ধি লৈ সকলোৱে ভক্তি পথত আমি আগবাঢ়িছোঁ। এইখিনিতে সনৌক আদি ঋষিসকলে উগ্ৰশ্ৰৱা সূতক এটা প্ৰশ্ন কৰিছিলে, পুংসাম একান্ত শ্ৰেয়তন্ন সংচিতু মহৰ্ষি। মই অসমীয়াত কৈ দিছোঁ, এই প্ৰশ্নটোৰ সনৌক আদিয়ে সূতক কৰা প্ৰশ্নটো এইটো যে সংচিতু মহৰ্ষি যে উগ্ৰশ্ৰৱা সূতক সম্বোধি কৈছে যে প্ৰভু, আমাৰ এই কলিযুগৰ লোকসকলৰ কল্যাণকাৰী মাৰ্গটো আমাক বতাওক, আমাক কওক, আমাক বৰ্ণনা দিয়ক, যিটো কেৱল কল্যাণকাৰী। তাৰ আগত এটা প্ৰশ্ন কৈ গৈছে যে এনেধৰণে আপুনি আমাক ক'ব যাতে এইটো কলিযুগ প্ৰায়েণ অলপায়ুষ সভ্য কলাবস্মিন যুগে জনা মন্দাসু মন্দ মতয়ু মন্দ ভাগ্য সুপ্পদুতা। এই কলিযুগৰ লোকসকলে কথা মনত ৰাখিব নোৱাৰে, এই শুনে এই পাহৰে, আৰু মন্দ ভাগ্য, মন্দমতি, আৰু তেনেই এলেহুৱা আৰু অতি অল্পায়ু। গতিকে ইয়াৰ এই কলিযুগৰ মংগলৰ অৰ্থে কি কল্যাণকাৰী মাৰ্গ আছে তাক আপুনি বতাওক। প্ৰথম স্কন্ধৰ 9 নম্বৰ আৰু 10 নম্বৰ সূত্ৰটো মই আপোনাক কৈছোঁ। প্ৰথম স্কন্ধৰ প্ৰথম অধ্যায়ৰ, আৰু ইয়াৰ উত্তৰটো প্ৰথম স্কন্ধৰ 2য় অধ্যায়ৰ 6 নম্বৰ সূত্ৰটোত কৈছে, সৈ পুংসাম পৰো ধৰ্ম যতু ভক্তি অধৈক্ষজে অহৈতুক্য প্ৰতিহতা ইয়াত্মা সম্প্ৰসিদতি। ইয়াৰ অসমীয়াটো কৈ দিছোঁ যে এই পুৰুষসকলৰ উদ্ধাৰৰ কাৰণে এটাই মাৰ্গ আছে, সেই মাৰ্গটো হ'ল ভক্তি অধৈক্ষজে। তাৰমানে অধৈক্ষজ মানে শ্ৰীকৃষ্ণৰ প্ৰতি ভক্তিৰ বাদে আৰু এই কলিযুগসকলৰ উদ্ধাৰৰ কোনো কল্যাণকাৰী বেলেগ মাৰ্গ আৰু নাই, সেই বুলি কৈছে। আৰু কৈছে যে এই কল্যাণকাৰী মাৰ্গটো 3টা চৰ্তৰ ওপৰত নিৰ্ভৰ কৰিব। অহৈতুক্য তাৰমানে কামনা ৰহিত, অহৈতুক্য হেতু ৰহিত, কাৰণ ৰহিত ভাৱে ভগৱানক ভক্তি কৰিব লাগিব। অপ্ৰতিহতা কেতিয়াও মাজত গেট পৰিব নালাগিব, খণ্ডিত হ'ব নালাগিব, অখণ্ডিত হ'ব লাগিব, তৈল ধাৰাৱত হ'ব লাগিব, এই বুলি কৈছে। তাৰপিছত আৰু কি কৈছে যে এইটো ব্যৱহাৰিক হ'ব লাগিব, সেইমতে ব্যৱহাৰ কৰিব লাগিব। তেতিয়া কি হ'ব,
ইয়াতমা সম্প্ৰসিদতি তেতিয়া আত্মাক জানিব আৰু কি পাব সুখ পাব এতিয়া আমাৰ চতুৰ্থ স্কন্ধৰ হয়নে পঞ্চম স্কন্ধৰ এই ঋষভে তেওঁৰ পুত্ৰগণক উপদেশ দিছে আমি সকলোৱে জানো যে অগ্নিধৰ পুত্ৰ নাভিৰ পুত্ৰ ঋষভ এই ঋষভৰ 100 পুত্ৰ জন্ম দিছিলে প্ৰথমজন ভৰত তাৰ বাকি 9 জন নৱসিদ্ধ আৰু বাকিখিনি কি 81 জন হল কৰ্মকাণ্ডীয় পূজা পাতল আদি বৈদিক ধৰ্ম পালন কৰা কিন্তু সেইখিনি পিছৰ কাহিনীহে তাৰ আগত ঋষভে কি কৰিছিলে যে এই ঋষভৰ 100 পুত্ৰক উপদেশ দিব কাৰণে এই 100 পুত্ৰক ঋষভে ব্ৰহ্মবৰ্ত দেশলৈ লৈ গৈছিলে ঋষভ ভগৱানৰ অৱতাৰ ঋষভ ভগৱানৰ অৱতাৰ হৈও ঋষভে পুত্ৰগণক উপদেশ দিয়া নাছিলে কলৈ নিছিলে ব্ৰহ্মবৰ্ত দেশলৈ লৈ গৈছিলে ব্ৰহ্মবৰ্ত দেশ মানে য'ত ব্ৰহ্ম ঋষি সকল কেৱল থাকে তেনেহলে য'ত ব্ৰহ্ম ঋষি সকলহে কেৱল থাকে তাৰ পৰিৱেশটো বেলেগকৈ আৰু বৰ্ণনা কৰিব কোনো প্ৰয়োজন নাই গতিকে সেই ব্ৰহ্মবৰ্ত দেশলৈ ঋষভসকলক লৈ গৈছিলে আৰু সেই ঋষভক সেই এটা সুন্দৰ প্ৰাকৃতিক পৰিৱেশত এক সুন্দৰ এই বৌদ্ধিক পৰিৱেশত সুন্দৰ প্ৰাকৃতিক পৰিৱেশ প্লাস সুন্দৰ বৌদ্ধিক পৰিৱেশ প্লাস সুন্দৰ ব্যক্তিত্ব সম্পন্ন ব্যক্তিৰ সংস্পৰ্শত উপদেশ দিবলৈ সেই ব্ৰহ্মবৰ্ত দেশলৈ পুত্ৰসকলক লৈ গৈছিলে আৰু তাত বছাকৈ 25টা উপদেশ পুত্ৰসকলক প্ৰদান কৰিছিলে এই পুত্ৰসকলক 25টা উপদেশ প্ৰদান কিয় কৰিছিলে ঋষভে এই কথাটো বুজে যে ভক্তিৰ বাদে ভগৱানক আৰু কোনোৱে পাব নোৱাৰে ভক্তি কিয় কৰিব লাগে ভক্তি এইটো কাৰণে কৰিব লাগে যে ভক্তিৰ অবিহনে ভগৱানক কোনোৱে লাভ কৰিব নোৱাৰে ভগৱানক লাভ কৰিবলৈ আমাৰ কি দৰকাৰ আছে ভগৱানক লাভ কৰিবলৈ এইটো কাৰণে দৰকাৰ আছে যে ভগৱানৰ ওচৰত আমি বিচাৰি পোৱা সম্পত্তিটো আছে আমি কি বস্তুটো কি সম্পত্তিটো বিচাৰি ফুৰো আমি কেৱল আনন্দ বিচাৰি ফুৰো এই আনন্দ আৰু প্ৰেম সুখ শান্তি এইটো ভগৱানৰ সম্পদ আমি যিটো সুখ শান্তি আনন্দ প্ৰেম আদি এই পাৰ্থিৱ জগতত পাইছো এইবোৰ তেনে ক্ষন্তেকীয়া এই ক্ষন্তেকীয়া পাৰ্থিৱ জগতত পোৱা প্ৰেম আদি আমি কি নহওঁ যে ভগৱত প্ৰাপ্তি নহয় ভগৱত প্ৰাপ্তি হ'বলৈ হলে মানে কি হ'ব লাগিব আমি ঈশ্বৰীয় যিটো প্ৰেম সেইটো আমি পাব লাগিব তাৰ মানে আমি ভক্তি কৰিলে এবিধ বেলেগ ভক্তি পাম সেই ভক্তিটো কৰিবলৈ নি ভক্তিটো পোৱাৰ কাৰণে ঋষভে পুত্ৰগণক চেষ্টা কৰিছিলে এতিয়া আমি এটা কথা এখিনিতে কৈ থব লাগিব যে ভক্তিক যদি আমি বুজি নাপাওঁ তেনেহলে কি ভক্তিটো কাৰণে ব্ৰহ্মবৰ্ত দেশলৈ 25টা উপদেশ দিবলৈ ঋষভে পুত্ৰগণক লৈ গৈছিলে তেনেহলে আমি ভক্তি এইটো বুলি বুজিব লাগিব
যে ভক্তি মুঠতে দুবিধ, এবিধ ভক্তি কৰে, এবিধ ভক্তি দিয়ে। যিটো ভক্তি দিয়ে সেইটো ভগৱানৰ সম্পদ, আৰু সেই ভক্তিটো দিলেহে প্ৰকৃততে ভগৱত প্ৰাপ্তি হয়, পূৰ্ণ শৰণাগতি হয়। এইখিনি কথা। গতিকে তেনেধৰণৰ ভক্তিৰ কাৰণে, সেই ভক্তি প্ৰাপ্ত হ'বলৈ তেওঁ ব্ৰহ্মবৰ্ত দেশলৈ পুত্ৰগণক লৈ গৈছিলে। আৰু পুত্ৰগণক নি কি ভক্তিৰ কথা কব পাঠত আমাৰ ওলাব। কৃষ্ণ। ৰামে কদিনা পুত্ৰগণ লয়া ভগৱন্ত ব্ৰহ্মাৱত দেখে গয়া প্ৰৱেশ ভৈলন্ত ব্ৰহ্ম ঋষি গণে তাত আছে সভা কৰি প্ৰণামী বখিলা পুত্ৰগণ সংগে কৰি ঋষভ বদতি গুণী পুত্ৰগণ কহিবো তোমাত আজি কথা বিতুপন। ইয়াৰ বিশেষত্বটো হ'ল যে ব্ৰহ্মবৰ্ত দেশত ব্ৰহ্ম ঋষিসকলে কি কৰে? ব্ৰহ্ম ঋষি মানে আমি সকলোৱে বুজিছো যিসকলে কেৱল ভগৱানক জানে, তাৰ বাদে বেলেগ কোনো বস্তুৱেই নাজানে। অনন্য ভক্তি কৃষ্ণদেৱত কৰাসকল অনন্য চেতাজো মাম স্মৰতি নিত্যস্য, অনন্যভাৱে ভগৱানক নিত্য স্মৰণ কৰা সকলকে ব্ৰহ্ম ঋষি বুলি কয়। আমি সকলোৱে জানো এই ব্ৰহ্ম ঋষিসকলে তাত কি কৰে? ইজনে কথা কয়, সিজনে শুনে, সিজনে কথা কয়, ইজনে শুনে। যেনে নৱসিদ্ধই কয়, যেনে চাৰি সিদ্ধই কয়। চাৰি সিদ্ধই এজনক আসনত বহুৱাই তিনিজনে শুনে। সনক, সনাতন, সনন্দ, সনত কুমাৰ এজন আসনত বহি তিনিজনক কয়, সেইজন নামে ইজনক বহুৱাই সিজনে কয়। নৱসিদ্ধও তেনেকুৱা। এই ব্ৰহ্মবৰ্ত দেশতো ব্ৰহ্ম ঋষিসকলে তেনেকে ঈশ্বৰৰ কথাকে কেৱল চৰ্চন কৰি থাকে। আৰু সেই ব্ৰহ্মবৰ্ত দেশৰ সেইটো এটা বৈশিষ্ট্য। সেই বৈশিষ্ট্যটোৰ কাৰণে ঋষভে সেই ঠাইডোখৰ নিৰ্বাচন কৰি লৈছে যে পুত্ৰগণক উপদেশ দিবলৈ। এতিয়া ইয়াৰ বিশেষত্বটো এইটো যে আমি যিকোনো পৰিৱেশত যাকে তাকে যিকোনো কথা ক'লে হৃদয়ংগম নহয়, বোধগম্য নহয়। গতিকে বোধগম্য, হৃদয়ংগম আৰু অন্তৰেৰে গ্ৰহণ কৰিবলৈ হ'লে এক বিশেষ পৰিৱেশৰ দৰকাৰ, যিটো পৰিৱেশ আমি ব্ৰহ্মবৰ্ত দেশলৈ যাবগৈ নোৱাৰোঁ ল'ৰা ছোৱালীক উপদেশ দিবলৈ। যামগৈ নি? আমি ঘৰতে সেই ব্ৰহ্মবৰ্ত দেশৰ দৰে এটা পৰিৱেশ গঢ় দিব লাগে, দিয়াটো উচিত। আৰু তেনেধৰণৰ যদি পৰিৱেশ ঘৰত হয় তেতিয়াহে ঘৰখন এই ভকতৰ ঘৰ হয় বা সেই পৰিৱেশটো বিৰাজমান হয়। তেতিয়া উপদেশ দিলে ঘৰখনৰ সদস্যসকলে কথাবোৰ গ্ৰহণীয় কৰি লয়। এই বিশেষত্বটো সেইকাৰণে ঋষভে ব্ৰহ্মবৰ্ত দেশলৈ পুত্ৰগণক লৈ গৈছিল। ৰাম মনুষ্য
হৰিৰ জানা মুকুতিৰ দ্বাৰ বিষয় সুখত তাকে নকৰিও নৰ নাৰ ৰাম সুকৰৰো আছে বিষয়ৰ ভোগ যত বিস্তাৰ ভোজনে সুকৰিৰ ভোগত কৃষ্ণ ৰাম বিস্তাৰ তুল্য বিষয়ক এতেকে জীৱা দিব্য তপ কৰি হবে হৰিক ভজিবা এটা উপদেশ দিছে ইয়াত এই পাৰ্থিৱ জগত আৰু মনুষ্য শৰীৰ এই দুটাৰ মাজত এটা পাৰ্থক্য দেখুৱাইছে আৰু সেইটো পাৰ্থক্য বুজি লৈ কেৱল যে হৰিক তপ কৰিব লাগে সেই কথাটো ঋষভদেৱে আগবঢ়াইছে এতিয়া প্ৰথম কথাটো হ'ল যে মনুষ্য শৰীৰ এই মনুষ্য শৰীৰটোৰ কিয় শ্ৰেষ্ঠ এই মনুষ্য শৰীৰটো যে পায় আমি কি কৰিব লাগে কি কৰা উচিত সেইটো বিষয়ত ইয়াত সোমাব বিচাৰিছে আমি সকলোৱে জানো 84 লক্ষ প্ৰকাৰ যোনিৰ ভিতৰত কেৱল মনুষ্য যোনিহে সাধন যোনি তাৰমানে সাধনা কৰিব পাৰে কি সাধনা কৰিব পাৰে ভগৱত প্ৰাপ্তিৰ কাৰণে সাধনা কৰিব পাৰে এই 84 লক্ষ প্ৰকাৰ যোনিৰ ভিতৰত 43,99,099টা প্ৰাণীৰ ভিতৰত দেৱতা সকলো আছে অন্যান্য প্ৰাণী সকলো আছে এই অন্যান্য প্ৰাণী সকলোবোৰ ভোগজনী যেনেকৈ দেৱতাবোৰ ভোগজনী তেনেকৈ গৰু মহ পোক পৰুৱা সেইবোৰো ভোগজনী কিন্তু দেৱতাবোৰে এই ভোগজনী পোৱাৰ যিটো পদ্ধতি বাকিবোৰ যি ভোগজনী পাইছে সেই পদ্ধতিতকৈ অলপ বেলেগ দেৱতাসকলে ভোগজনী প্ৰাপ্ত হৈছে কৰ্মকাণ্ড কৰি পুণ্য অৰ্জন কৰি দেৱতা লোক প্ৰাপ্ত হৈছে সপ্তগুণ কৰি সপ্তগুণৰ আয়ত্ত কৰি সপ্তগুণৰ কাম কৰি সপ্তগুণীসকলৰ লগত সম্বন্ধ ৰাখি তেওঁলোকে দেৱলোক প্ৰাপ্ত হৈছে দেৱলোকত কোনো কৰ্ম নাই সকলো সুবিধা তাত আছে সকলো সুবিধাই তাত আছে আৰু তেওঁলোকে কেৱল ভোগহে কৰিব লাগে কিন্তু তেওঁলোকে ভোগ কৰি কৰি ভোগবোৰ ক্ষয় ভোগ কৰোঁতে পুণ্যবোৰ ক্ষয় হৈ যায় আৰু পুণ্যবোৰ ক্ষয় হৈ হৈ জীৱবোৰ আকৌ সেই দেৱতাবোৰ আকৌ এই মৰ্ত্যলোকলৈ বিভিন্ন যোনি অংশগ্ৰহণ কৰিবহিলগীয়া হয় সেইটোকে গীতা শাস্ত্ৰত কৃষ্ণদেৱে অৰ্জুনক কৈছে যে তে তম ভক্তা স্বৰ্গ লোকম বিশালম সেই যোনি প্ৰাপ্ত দেৱলোকসকলে স্বৰ্গলোকত বহুত ভোগ কৰে আৰু ক্ষীণে পুণ্য আৰু পুণ্য ক্ষয় হলে মৰ্ত্যলোকম বিশান্তি মৰ্ত্যলোকলৈ ঘূৰি আহিব লাগে এনেই ঘূৰি নাহে হীনতৰম বা বিশান্তি অতি অতি নৰকগামী জীৱৰ যোনি প্ৰাপ্ত হৈ তেওঁলোকে তললৈ নামি আহিব লাগে তেওঁলোকে মনুষ্য নহয় দেৱতা হৈ পেলাই তললৈ ঘূৰি আহি মনুষ্য নহয় আটাইতকৈ নিকৃষ্ট যোনিৰ প্ৰাপ্ত হয় কৃষ্ণ সেইকাৰণে মনুষ্য শৰীৰটো তাতকৈ বহুত পৃথক মনুষ্য শৰীৰটো যে শ্ৰেষ্ঠ গীতা শাস্ত্ৰ ভাগৱত শাস্ত্ৰত আপোনালোকে ঢেৰ পাইছে
যে মনুষ্য শৰীৰটো এই শৰীৰটো এখন ৰথ হয় শৰীৰটো এখন ৰথ হয় শৰীৰং ৰথমেবতু এই শৰীৰটো এখন ৰথ হয় আৰু বুদ্ধিংটো সাৰথিং বিদ্ধি বুদ্ধিক সাৰথি বুলি জানিবা মনঃ প্ৰগহমেবচ মনটো লাগাম মনটো কি লাগাম আৰু এইটো কেলে দিছে এই শৰীৰটো দিছে এই শৰীৰটোৰ বৈশিষ্ট্যটোৱে হ'ল এই শৰীৰটো লৈ ভগৱানৰ ওচৰলৈ যোৱা আৰু বেলেগ কোনো 84 লক্ষ প্ৰকাশ যোনিৰ কোনোৱে ভগৱানৰ ওচৰলৈ যাব নোৱাৰে আৰু আমি যে মনুষ্য যোনি প্ৰাপ্ত হৈছো এইটো আমি সৌভাগ্যক্ৰমে হৈছো তুমি অনন্ত জীৱ প্ৰকট হোৱাৰ পৰা ভগৱানে জীৱ প্ৰকট কৰি দিয়াৰ পৰা অনন্ত জন্মত যিমানবোৰ আমি পাপ কৰিছো সেই পাপে আমি মনুষ্য হ'ব কাৰণে যোগ্যতা দিয়া নাই কিন্তু ভগৱানে কৃপা কৰি আমাক মনুষ্য যেতিয়া শৰীৰটোক দি দিয়ে এই শৰীৰটো দিয়াৰ লগে লগে আমি ভগৱানক চিন্তন কৰি মানে ভগৱানক ভক্তি কৰি ভগৱানলৈ ওচৰলৈ যোৱাটো আমাৰ প্ৰয়োজন আৰু এই শৰীৰটো যেতিয়াই আমাৰ নোহোৱা হৈ যাব তেতিয়া আৰু আমাৰ কি হ'ব বেদত কৈছে যে স্বৰ্গেষু লোকেষু শৰীৰত্বায় কল্পতে স্বৰ্গেষু মানে কল্প কল্প কোটি কোটি কল্প লৈও আৰু কেতিয়াও মনুষ্য জন্ম নাপায় এইটোৱে চান্স গতিকে সেইকাৰণে মনুষ্য জন্ম পোৱাৰ লগে লগে আমি কৃষ্ণৰ ভকতিত মনোনিৱেশ কৰিবই লাগিব আৰু এই শৰীৰটোৱেহে কেৱল মাত্ৰ শৰীৰ যিটোৱে ভগৱত প্ৰাপ্তি সম্ভৱ এই কথাখিনি ভিতৰত সোমাই আছে কথাখিনি কোৱা নাই সেইকাৰণে মনুষ্য জন্ম পোৱাৰ লগে লগে ইয়াক বিফল হোৱা পৰা আমি অতি সাৱধান হ'ব লাগে অতি সাৱধান হ'ব লাগে তাৰপিছত আৰু কৈছে পিছতো কি ক'লে মনুষ্য শৰীৰ তাৰপিছত মনুষ্য আপোনাৰ শুকৰৰো আছে গতিকে বিষয়ক আমাক তুমি যে মনুষ্য শৰীৰ পালা মনুষ্য শৰীৰ পাই কিন্তু বিষয়বোৰৰ কথা তুমি জনাটো উচিত এই যে তুমি মনুষ্য শৰীৰটো পাই য'ত তুমি ডুব গৈ আছা এই যিখন পাৰ্থিৱ জগত যিখন ভৱসাগৰ এই ভৱসাগৰৰ চাৰিওফালে যিবোৰ বস্তু আছে সেইবোৰ তোমাৰ এই শৰীৰটোৰ মনুষ্য শৰীৰটোৰ কাৰণে আৱশ্যকীয় হয় নোহোৱা নহয় কিন্তু তাত যদি তুমি মজি যোৱা তেতিয়া হ'ব সেইটো মূৰ্খতা মূৰ্খ সেইটোক মূৰ্খ বুলি কৈছে উদ্ধৱক কৃষ্ণই উপদেশ দিছে কৃষ্ণই উদ্ধৱক কৈছে যে সেইজনে মূৰ্খ যিজনে নিজৰ শৰীৰটোক আত্মা বুলি ভাবে কৃষ্ণ সেইটো মূৰ্খ বুলি কৈছে এতিয়া সেই কথাটোৰ পৰা আমি বাছি থাকিব লাগিব যে পাৰ্থিৱ জগতখনত যদি আমি নিমজ্জিত হৈ যাওঁ পাৰ্থিৱ জগতখনত নিমজ্জিত হোৱাটো আমাৰ স্বভাৱ পাৰ্থিৱ জগতখনত আমি বৰ্তি থাকিব লগীয়া হোৱা কাৰণে অনাদি কালৰ পৰা পাৰ্থিৱ জগতখনত বৰ্তি থাকিব লগা হোৱা কাৰণে পাৰ্থিৱ জগতখন আমাৰ স্বভাৱত পৰিণত হৈছে গতিকে এই স্বভাৱটো তোমাৰ অনন্ত জন্মৰ পৰা আহি আছে কিন্তু এতিয়া যদি তুমি মনুষ্য জন্মটো পাইছা তেতিয়া কিন্তু তুমি এই পাৰ্থিৱ জগতখন কি আৰু তোমাৰ মনুষ্য শৰীৰটো কি তাৰ পাৰ্থক্যটো কিন্তু তুমি বুজা উচিত যেনেকে গৰুৱে কোমল কেইটামান ঘাঁহ খাই ভাল পায় আমাৰ লোকসকলেও ৰসগোল্লাটো খাই ইমানেই ভাল পায়
তেনেকুৱা এটা উদাহৰণ দিছে সেইটো সকলোৱে আমি বুজি পাইছো গতিকে তাৰ মাজত কোনো পাৰ্থক্য নাই গতিকে পাৰ্থক্য এটাতেহে আছে যে আমি ভক্তি কৰিব পাৰো বাকিবিলাকে ভক্তি কৰিব নোৱাৰে সেইকাৰণে পাৰ্থিৱ জগতখনৰ পৰা অকমান আঁতৰি আহি আমি পাৰ্থিৱ জগতখনক আমি অৱহেলা কৰি বিৰাগ তাত উপজাই ভগৱানৰ ফাললৈ আমি ৰাগটো লৈ যাব লাগে অনুৰাগটো ভগৱানত সৃষ্টি কৰিব লাগে এটা বৰ সুন্দৰ পদ্ধতি আমাক দিছে তুমি যে তোমাৰ ভাৰ্যাগৰাকীক তোমাৰ পুত্ৰগণক যিমান ভাল পাইছা সিমানকণো যদি তুমি ভগৱানক ভাল পালাহেঁতেন তেতিয়াও তোমাৰ বহুত কামত দিলেহেঁতেন সেইটোকে ৰামচৰিত মানসত সেই তুলসী দাসক মানুহগৰাকীয়ে কৈছিলে তুমি যে মোৰ প্ৰতি ইমান আসক্ত তুমি যদি ৰামৰ প্ৰতি সিমানকণ আসক্ত হলাহেঁতেন তুমি দেখোন একেবাৰে ৰামকে পাই গলাহেঁতেন সেইকাৰণে এতিয়া আমাৰ এই বিষয়টো উলটা কৰি ভগৱানক দিবলৈকে ইয়াত উপদেশটো দিবলৈ গৈছে আৰু এটা কথা কৈছে যে দিব্য তপ কৰিব লাগিব এই তপটো এটা ভাগ দিছে তপটো সকলোৱে আমি জানো তপ তিনি প্ৰকাৰৰ মানসিক তপ শাৰীৰিক তপ বাক্যৰ তপ এই তিনি প্ৰকাৰৰ তপ আছে এই তিনিও প্ৰকাৰ তপ যদি ভগৱানৰ প্ৰতি হয় সেই তপটোক দিব্য তপ বুলি কয় আমি এই তিনিওটা তপৰ বিষয়ে বিস্তৃত শাস্ত্ৰত বৰ্ণনা আছে গীতা শাস্ত্ৰতো আছে যে অকমান কৈ দিছো অনুদ্বেগকৰম বাক্যৰ তপস্যাটো হ'ল অনুদ্বেগকৰম বাক্যম প্ৰিয় হিতম শ্ৰাদ্ধায় অভ্যাসনম এইকেইটা বাক্যৰ তপ তাৰপিছত মনৰ তপটো আছে মনঃ প্ৰসাদ সংযতম মৌনম আত্ম বিনিগ্ৰহ ভাৱ সংশুদ্ধি এই চাৰিটা তাৰপিছত শৰীৰৰ তপস্যা আছে দেৱ দ্বিজ গুৰু প্ৰাজ্ঞা প্ৰজনম শৌচম আজৱম অহিংসা এইবোৰ শৰীৰৰ তপ এই শৰীৰৰ তপ গোটেইবোৰ যদি ভগৱানৰ প্ৰতি আমি কৰোঁ এই তপবোৰক দিব্য তপ বুলি কয় ঋষভে কৈছে যে তোমালোকে মনুষ্য শৰীৰটো পাইছা তোমালোকে এই মনুষ্য শৰীৰটো যাৰ লগত বুৰ গৈ আছে সেই বস্তুবোৰ কিন্তু অন্যান্য প্ৰাণীবিলাকেও সৈতে একেই যিবোৰ আমি উপভোগ কৰোঁ পাৰ্থিৱ জগতখনক আৰু গতিকে সেইবোৰ চব তেজি দিব্য তপ কৰিবলৈ তোমালোকে যত্ন কৰিবা কৃষ্ণ ৰাম বিস্তাতুল্য বিষয় এতে কেতে জীৱা দিব্য তপ কৰি খৱে হৰি ভজিবা ব্ৰহ্মানন্দ সুখ লভিবা বিকলে তাহাৰ উপায় কহো শুনিও সকলে ৰাম মহন্তৰ সেৱা জানা মুকুতিৰ দ্বাৰ স্ত্ৰী সংগীৰ সংগ নৰক যায় বাৰ আমি কৃষ্ণ পিছৰ ডোখৰ আগৰ ডোখৰ পিছত কাম পিছৰ পৰা আগলৈ গৈছো জয় গুৰু শংকৰ
আমি এই সংসাৰৰ যিবোৰ বেয়া গুণ সেইবোৰকো নাৰীৰ লগত তুলনা কৰিছে সংসাৰৰ যিবোৰ ভাল গুণ সেইবোৰকো নাৰীৰ লগত তুলনা কৰিছে শুনি পেলাই বস্তুটো আচৰিত লাগিছে মই উদাহৰণ এটা দিছো এটা শ্লোক মাতিছো যে মৃত্যু সৰ্বহৰাসো অহম উদ্ভৱস্য ভবিষ্যতাম কীৰ্তি শ্ৰী বাক্সো নাৰীনাম স্মৃতি মেধা ধৃতি ক্ষমা ভগৱানে মনুষ্য শৰীৰটো দি দিয়াৰ দিনাখনে আমাক 7টা গুণ দি পঠিয়ায় এই 7টা গুণক স্ত্ৰীবাচক শব্দ গুণ কেইটা কি বাচক শব্দ স্ত্ৰীবাচক শব্দ এই স্ত্ৰীবাচক শব্দ কেইটা কি সেইকেইটা গুণ আমাক দি পঠিয়ায় সেই গুণ কেইটা আমি ইয়াত এই সংসাৰত আয়ত্ত কৰি প্ৰয়োগ কৰিব লাগে যেনে কীৰ্তি শ্ৰী বাক স্মৃতি মেধা ধৃতি ক্ষমা এই 7টা এইকেইটা নাৰী নাম বুলি কৈছে নাৰী নাম মানে স্ত্ৰীবাচক শব্দ এতিয়া আমাৰ এই গুণবোৰ আমি সব স্ত্ৰীবাচক এই সাংসাৰিক যিবোৰ আমাৰ গুণ আমি আয়ত্ত কৰিছো সেই গুণবোৰ সব আমাক আঁতৰাই পেলাবলৈ কৈছে কিন্তু এইকেইটা নহয় এইকেইটাক আমাক ইয়াত বিস্তাৰ কৰিবলৈ কৈছে এইকেইটা আয়ত্ত কৰিবলৈ কৈছে আৰু এইকেইটা আয়ত্ত কৰিবলৈ যাওঁতে আমাক ভজন কৰিবলৈ কৈছে ভজনা কৰিবলৈ কৈছে ভজিবলৈ কৈছে ভজিবলৈ কোৱা মানে আমি কি বুজিছো বাৰু আমি ভজনা কৰিব জানোনে ভজন আমি ঈশ্বৰক ভজিছোনে ঈশ্বৰক ভজা শব্দটো অৰ্থটো কি ঈশ্বৰৰ সেৱাই হ'ল ঈশ্বৰক ভজা তাৰমানে ভজনম ভক্তিহি ভজনম নাম ৰচনম ভজনম নাম ৰচনম মানে ঈশ্বৰৰ নামেই হ'ল ঈশ্বৰক ভজে আৰু ভজন কৰাটোকে ভক্তি বুলি কয় এতিয়া ভক্তি মানে কি ভক্তি মানে হ'ল সেৱা ভক্তি মানে সেৱা ঈশ্বৰক সেৱা কৰাকে ভক্তি বুলি কোৱা ইন্দ্ৰিয়বিলাক সংযমিত কৰি ঈশ্বৰৰ সেৱা কৰাক ভক্তি বুলি কয় এতিয়া আমি ইন্দ্ৰিয় সংযম কৰিছোনে আমি ঈশ্বৰক সেৱা কৰিছোনে এই সেৱাৰ শব্দটো তাৎপৰ্য বহুত সেৱা বহুত ধৰণে আছে আমি যি ধৰণে সেৱা কৰিছো সেই সেৱাটোক ভগৱানে নলয় বেলেগ কোনোবাই লয় যদি ল'ব পাৰে মই যি ভাগে ভগৱানক সেৱা কৰিছো সেই সেৱাটো ভগৱানে নলয় মই এনেকুৱা কথাবোৰ কোৱাৰ কাৰণে মোক কিছুমানে বেয়া পায় আপোনালোকে বেয়া নাপাব আমাৰ সেৱাটো ভগৱানে নলয় ভগৱানে লোৱা সেৱাটো হ'ল কি প্ৰেমেৰে ভগৱানক সেৱা কৰিব লাগিব সেইটোকে কালি আমাৰ ভজনত আমি কৈছো যে ভজ ধাতুস্তু সেৱাৰ্থঃ ভক্তি শব্দটো দুটা বস্তু লগ লাগি হৈছে ভজ ধাতু আৰু তিন প্ৰত্যয় ভজে সেৱাক বুজাইছে আৰু প্ৰেমক তিন প্ৰত্যয়স্য এই তিন প্ৰত্যয়টোৱে প্ৰেমেৰে ঈশ্বৰক সেৱা কৰাটোক প্ৰেমেৰে সেৱা কৰাটোকে ভক্তি বুলি কৈছে এতিয়া আমি প্ৰেমেৰে সেৱা কৰিছোনে প্ৰশ্ন আমি নিজকে নিজে কৰিব লাগে
মই নিজকে কৰি মই শূন্য এটা পাইছোঁ। আপোনালোকে কৰি নিজক কি পায় ক'ব নোৱাৰোঁ। মই কিন্তু আলুগুটি পালোঁ। এতিয়া প্ৰেমেৰে ঈশ্বৰক সেৱা কৰাটোক ভক্তি বুলি কোৱা হয়। এতিয়া আমি ইমান দিনে ভক্তি কৰিছোঁ, আজি ভক্তি কৰিছোঁ নহয়, অনন্ত জন্মত অনন্তবাৰ মনুষ্য হৈছোঁ, অনন্তবাৰ ভক্তি কৰিছোঁ, অনন্তবাৰ ভগৱানক লগ পাইছোঁ, অনন্তবাৰ মহাপুৰুষৰ সংস্পৰ্শলৈ আহিছোঁ। মিলন হৈছে, মহাপুৰুষৰ মিলন হৈছে, সংগ নাই হোৱা। গম পাইছেনে? মহাপুৰুষৰ সংগ হলেহে সেইজন ভকত হৈ যায়। মহাপুৰুষৰ মিলন হলে সংগ হৈ নাযায়, ভকত হৈ নাযায়। গতিকে সেইটো কথা। গতিকে ভক্তি বুলি কওঁতে ভগৱন্তক প্ৰেমেৰে কৰা সেৱাক বোলে। এতিয়া প্ৰেম দেখোন আমি কৰোৱেই, চবেই কৰে, হয় নহয়? প্ৰেম দেখোন আমি সকলোৱে কৰোৱেই, চবেই কৰে। আইগৰাকীক কৰে, ল'ৰা ছোৱালীক কৰে, বন্ধু বান্ধৱক কৰে। সেইবোৰ প্ৰেমক শাস্ত্ৰীয়ভাৱে প্ৰেম নহয়। শাস্ত্ৰীয়ভাৱে যিটো প্ৰেম, সেই প্ৰেমটো অনিৰ্বচনীয়ম প্ৰেম স্বৰূপম। তাক শব্দ বৰ্ণ ভাষাৰে প্ৰকাশ কৰিব নোৱাৰি। সি ভগৱানৰ সম্পদ, সি ভগৱানে দিয়া বস্তু। সেইকাৰণে ভক্তি দুবিধ, এবিধ ভক্তি কৰে, এবিধ ভক্তি দিয়ে। কালি আমি কৈছো, ঐ তুমি কি কৰিছা? ভক্তি কৰিছো। ভক্তি কেলে কৰিছা? ভক্তি প্ৰাপ্ত হবলৈ কৈছো। ভক্তি প্ৰাপ্ত হৈ কি কৰিবা? ভক্তি কৰিবা। কৃষ্ণ। সেইটোৱে কথা। গতিকে আমি প্ৰকৃততে ভগৱানক প্ৰেমেৰে ভজিবলৈ হলে আমি পাৰ্থিৱ জগতখন, মায়াৰে গঠিত পাৰ্থিৱ জগতখন, আমি এই মায়াক সম্পূৰ্ণৰূপে আমি জানিব লাগিব। নহলে বস্তুটো আমি এৰুৱাই দিব নোৱাৰিম নহয়। যোগটো এৰুৱাবলৈ চূণ অকমান লাগে বুলি জানিলেহে আমি যোগটো এৰুৱাব পাৰিম, হয় নহয়? নহলে যোগটোৱে এডোখৰ লৈ যাব। গতিকে সেই স্বৰূপটো আমি মায়াৰ স্বৰূপটো জানিবলৈ, মায়াৰ আমাৰ পৰা আঁতৰাবলৈ, তাৰমানে ডেট ইজ পাৰ্থিৱ জগতখন আমাৰ পৰা আঁতৰ কৰিবলৈ আমাক এই মায়াক জনাটো বৰ প্ৰয়োজন। কৃষ্ণ। ৰাম মেহি দুই গোটা পথ, বন্ধৰ মুখৰ জানিয়া মহন্ত সংগ, লয়ো কহতৰ। দুটা পথ আছে, ক্ষেত্ৰ দুখন আছে, দুটা এৰিয়া আছে। এখন ক্ষেত্ৰ হ'ল পাৰ্থিৱ ক্ষেত্ৰ, এখন হ'ল আধ্যাত্মিক ক্ষেত্ৰ। পাৰ্থিৱ ক্ষেত্ৰখনত যদি মন নিবিষ্ট কৰে, ই বন্ধৰ কাৰণ হৈ যায়। আধ্যাত্মিক জগতত যদি মনটো নিবিষ্ট কৰিব পাৰে, তেতিয়া ই মুক্ত হৈ যায়, মোক্ষ প্ৰাপ্ত হয়। সেইকাৰণে মনৰ ওপৰতে ভক্তিটো নিৰ্ভৰ কৰে। ভক্তি মনেৰে কৰে। মনহেব কাৰণং বন্ধ মুখ্যয়ো, বন্ধায় বিষয়া সংগো, মুক্তো নিৰ্বিষয়ং মনঃ। এইটো বেদৰ মন্ত্ৰ আমি কৈছো। গতিকে এই কথাটো বন্ধ আৰু মুখ্য যদি তুমি বিচাৰিছা, পাৰ্থিৱ জগতখনৰ পৰা আঁতৰি অহা, আধ্যাত্মিক জগতত সোমোৱা। আধ্যাত্ম মানে কি? ভগৱানে অৰ্জুনক কৈছে যে যিমানবোৰ বিদ্যা আছে, সেই বিদ্যাবিলাকৰ ভিতৰত মই অধ্যাত্ম বিদ্যা, মই অধ্যাত্ম বিদ্যা, বিদ্যা নাম অধ্যাত্ম বিদ্যা অহম। ভগৱানে কৈছে বিদ্যা নাম বিদ্যাবিলাকৰ ভিতৰত অধ্যাত্ম বিদ্যা অহম, মই অধ্যাত্ম বিদ্যা। গতিকে সেই বিদ্যাটো আমাক ল'বলৈ কৈছে। কৃষ্ণ। ৰাম যাক বুলি সন্ত তাৰ,
শুনিও লক্ষণ মোৰ পাদ পদ্মে যাৰ নুগুচয় মন সেইটোৱে ক'লে এই মহাশুদ্ধ চিত্ত কাম ক্ৰোধ বিবৰ্জিত ভূত দায়া যাহাৰ হৱাতে শুদ্ধ চিত মই ঈশ্বৰত যাৰ সদা ভৈল ৰতি ধন জন গৃহত নকৰে আশকতি ইয়ে ৰাম দেশৰ নিৰ্বাস পদে যিখব ধন তাহাত ধিক কৰি নবাঞ্চে মনত কৃষ্ণ কৃষ্ণ এতিয়া আমি বাগৰি গ'লো কথাটো ভগৱন্তত ৰতি হ'বলৈ আমাক কৈছে কিনো ৰতিটো আৰু ভগৱন্তক চিন্তা কৰিলে ৰতি হৈ যায় কিন্তু সেইটো কেতিয়াও নহয় ৰতি বোলা বস্তুটো ভগৱানক পাম বুলি চিন্তা কৰাজনৰ 5 নম্বৰত আছে প্ৰথমতে আদৌ শ্ৰদ্ধা তত সাধু সংগ তত ভজন ক্ৰিয়া এই তিনিটা গলেই শ্ৰদ্ধা কাক বোলে গুৰু বেদান্ত বাক্যেষু সুদৃঢ় বিশ্বাস শ্ৰদ্ধা কাক বোলে গুৰু বেদান্ত বাক্যত যাৰ বিশ্বাস আছে বিশ্বাস হৈছে সেইজনৰহে শ্ৰদ্ধাটো বোলা বস্তুটো হ'ব শ্ৰদ্ধা ৰতিটো বহুত পিছৰ বস্তু এতিয়া ৰতি কথাহে ক'লে আমাক ৰতি হ'বলৈহে ক'লে ৰতিটো বহুত দূৰৰ বস্তু আমাৰ শ্ৰদ্ধাই হোৱা নাই শ্ৰদ্ধা হ'বলৈ গুৰু বেদান্ত বাক্য আমি মনতে ৰখা নাই গুৰু বেদান্ত বাক্যেষু সুদৃঢ় বিশ্বাস নহয় দৃঢ় বিশ্বাস নহয় সুদৃঢ় বিশ্বাসৰো 3টা স্তৰ বিশ্বাস দৃঢ় বিশ্বাস সুদৃঢ় বিশ্বাস আমি ভগৱানে কোৱা কথাবোৰ কাহানিও নুশুনো গুৰুহে কোৱা কথাবোৰ কাহানিও নুশুনো যদি শুনিলোহেঁতেন মোৰ নিচিনাটোহেঁতে বহুত কিবা কিবি জানিলোহেঁতেন কিন্তু আজিলৈকে জনা নাই সেইকাৰণে কৈছে যে আদৌ শ্ৰদ্ধা তত সাধু সংগ তাৰপিছত সাধু সংগ ইয়াত সাধু সংগটো আগত কৈ আহিলে যে সাধু সংগ অবিহনে কেতিয়াও কোনোৱে ভগৱানক চিন্তা কৰিব নোৱাৰে আমাৰ সাধু সংগলৈ যাবলৈ সময় নাই সময়ও নাই মই এইখিনিতে আজি বাতৰিত প্ৰচাৰিত এটা বাতৰি আপোনালোকৰ আগত কৈছো ভাগৱতৰ পৰা অকমান আঁতৰিম যে আজি লিখিছে যে আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ ভকতসকলে 7 দিন বা প্ৰত্যেক দিনাই ভাগৱত পঢ়ে গীতা পাঠ কৰে কিন্তু বজাৰলৈ মোনাটো লৈ যায় বজাৰ কৰিবলৈ কিন্তু এতিয়া মিয়াসকলে সদায় খেতি কৰি আছে দিনে ৰাতিয়ে 12 বজাত 1 বজাত হালত ধৰিয়ে আছে ৰাতিপুৱা বুলি হাল নাবায় দিনটো বাই থাকে দিনটো কৰ্ম কৰি থাকে কিন্তু আমি এতিয়া গীতা পাঠ ভাগৱত পাঠ কৰি আছো কথাটো মনত ৰাখিব গীতা পাঠ ভাগৱত পাঠ আমি নকৰিম নহয় কিন্তু ঘৰত এই নক্সতিমান জেগাও যাতে খালি নাথাকে কাৰো সবতে বস্তু থাকিব লাগিব এই জলকীয়া এই ডাংবডি এই আমুক এই তামুক সবতে থাকিব লাগিব
যদি তেনেকুৱা জনে ভকতি কৰে সেইটো ভক্তিয়েই নহয় মনত ৰাখিবলগীয়া কথা গতিকে এইখিনি আমি আপোনাৰ আগতে কৈ থৈছো তাৰ আগত কি ক'লে বস্তুটো আপোনাৰ ভূতদয়া জাহৰ হবতে আমি কথা এটি জানিব বিচাৰিছো গুৰু কথা ওলাই আছে সেইটো নগ'লগে এতিয়া গুৰু হৰি হে নয়াতে কৃপা মায়া ভক্ত গুৰুজন এহি নয়া দুয়োজনায়ে কোৱা হৰিৰত মাত্ৰ ভিন্না কৃপাৰ যুক্ত হৈ আচিত লোকৰ হিতক চিন্তিনিতা দুয়োজন অহংকাৰহীন কেৱল লোকৰ কৃপা কৰে হিত চিন্তা কৰে সেইজনকে গুৰু বুলি কোৱা হয় লোকক কৃপা কৰে আৰু হিত চিন্তা কৰে কিন্তু ভগৱানে কৃপাও কৰে ন্যায়ো কৰে তেতিয়া ভগৱান হয় কেৱল কৃপা আৰু হিত চিন্তা কৰা যেন গুৰু হল সেইকাৰণে গুৰু আৰু ভগৱানৰ মাজত কোনো পাৰ্থক্য নাই সেইকাৰণে বেদত কৈছে জয়স্য দেৱে পৰা ভক্তি যথা দেৱে তথা গুৰু গুৰুক যি ধৰণে তুমি চিন্তন কৰিবা দেৱকো সেই ধৰণে চিন্তন কৰিবা এই সূত্ৰটোত কৈছে যচৈতে ক্ৰথিতা হৃথা প্ৰকাশন্তে মহাত্মনঃ তেতিয়া এজন মহাত্মা হয় গম পাইছানে এতিয়া গুৰু আৰু দেৱৰ মাজত কোনো পাৰ্থক্য নাই গুৰুক পূজা কৰা দেৱক পূজা কৰা দুইজন একে কিন্তু আমাৰ মাজত গুৰু বেদান্ত বাক্যেষু সুদৃঢ় বিশ্বাস শ্ৰদ্ধা বুলি আমি কৈছো গুৰু বেদান্তৰ বাক্যক শ্ৰদ্ধা জন্মাটোৱেই হ'ল সুদৃঢ় বিশ্বাস কৰাটোৱেই হ'ল শ্ৰদ্ধা তাৰপিছত সাধু সংগ মানে গুৰু আৰু দেৱক যিসকলে একান্তভাৱে আমি পাইছো নহয় শৰণত আমি গাইছো যে কৃষ্ণদেৱ দৈৱকী নন্দনৰ যিসকল ভকত কৃষ্ণদেৱ দৈৱকী নন্দন একান্ত ভকত সকলেই আমাৰ সুহৃদ বান্ধৱ সুহৃদ সেইসকল আমাৰ কি সংগ সুহৃদ মই যিটো চিন্তা কৰিছো আনজনেও সেইটো চিন্তাটোৰ লগত মিলিব লাগিব হৃদয়েৰে যিজনে যাক উপাসনা কৰে আনজনেও হৃদয়েৰে সেইজনক উপাসনা কৰিব লাগিব মোৰ মতিটো যি সেইজনৰ মতিটো সেই হ'ব লাগিব তেতিয়া সেইজনক সুহৃদ বুলি কোৱা হয় সেইজনক সংগী বুলি কয় এতিয়া তাৰপিছত ভজন ক্ৰিয়া তাৰপিছত ৰতি তাৰপিছত আহিলে প্ৰভু সন্তৰ লক্ষণ কিছুমান সন্তৰ লক্ষণ দি গৈছে সন্তৰ লক্ষণ আমি সকলো বুজিছো গুৰুৰ যি লক্ষণ সেইবোৰে সন্তৰ লক্ষণ সন্ত বুলি কওঁতে সন্তৰ প্ৰধান লক্ষণটো হ'ল যিজনে ভগৱন্তক একান্ত মানে চিন্তা কৰে সেইজনেই প্ৰথম সন্তৰ লক্ষণ আমি সন্তক এতিয়া আটাইতকৈ ডাঙৰ কথাটো সন্তক লগ পোৱাটো বৰ দুৰ্লভ বস্তু যদি ঋষভে পুত্ৰগণক ব্ৰহ্মবৰ্ত দেশলৈ লৈ নগ'লহেঁতেন তেনেহ'লে ব্ৰহ্মবৰ্ত নিচিনা দেশত ব্ৰহ্ম ঋষিসকলক ঋষভৰ 100 পুত্ৰই লগ নাপালেহেঁতেন সেইকাৰণে কৈছে যে মনুষ্য জন্মটো যিমান দুৰ্লভ
তাতোতকৈ সন্তক লগ পোৱাটো তাতোতকৈ দুৰ্লভ। এইটো সূত্ৰটো হ'ল দুৰ্লভো মানসো দেহো, মানুহৰ দেহ পোৱাটো বৰ দুৰ্লভ। তত্ৰাপি দুৰ্লভ মন্যু বৈকুণ্ঠ প্ৰিয় দৰ্শনম। বৈকুণ্ঠ প্ৰিয় দৰ্শন ভগৱত প্ৰাপ্তি কৰা এজন সন্তৰ সংগ পোৱাটো তাতোতকৈ বহুত কঠিন। পৰম ভাগ্যৰ বলতহে কোনোবাই তেনেজন লোকক এই সংসাৰত লগ পায়, নহ'লে বহুত দুৰ্লভ বস্তু। কৃষ্ণ এতিয়া ভাগৱত শাস্ত্ৰ ভাগ গুৰুৱে নহয়, দেৱো। কাৰণ ধৰি আছে মন্ত্ৰ যিটো মূৰ্তি মাধৱৰ, তাৰ ব্যতিৰেকে মূৰ্তি নাই ঈশ্বৰৰ। মূৰ্তিয়েই ভগৱানৰ সাক্ষাৎ বাংময় মূৰ্তি। গতিকে ভাগৱত ভগৱান, সেইকাৰণে ভাগৱত পঢ়িলে ভকত হয়, ভাগৱত পঢ়িলে বিষয় আঁতৰে, বিষয়ৰ প্ৰতি বিৰক্তি হয়, প্ৰেম উদয় হয়, ভক্তি হয়। কৃষ্ণ সেইকাৰণে অতি সহজ শ্ৰদ্ধাৰে আমি দৰ্শনাত, শ্ৰৱণাত, পাঠাত, স্পৰ্শাত আমি মুক্তি পাই যাওঁ। ভগৱানে মুক্তি দিয়ে, সেইকাৰণে আমি এইটো পাই যাওঁ। কৃষ্ণ পাছলৈ কথা পাতিছো, এফালে কৰিব লাগিছিল। ধন জন গৃহত নকৰে আত্মপতি, দেহৰ নিবাস পদে গৃহ ধনত, আহাত অধিক কৰি নবাঞ্চে মনত। এৰা নিশাকে বুলিবে সাধু জানা পুত্ৰগণ, শুনিও কহুৱাবে অসাধু লক্ষণ। সাধু আৰু অসাধু, আমাৰ ঘোষাটো সাধুৰ লক্ষণ দিয়া আছে আৰু শাস্ত্ৰৰ বিভিন্ন ঠাইত সাধুৰ লক্ষণ আছে। মোটামুটিভাৱে ভগৱন্তক যি চিন্তা কৰে, ভগৱানত যি মনটো নিৰ্দিষ্ট কৰে, সেইজনে হ'ল সাধু। আৰু ভগৱানৰ কৃপাত যিজনে ভগৱানক পৰুৱায়, এতিয়া সাধু কোন? অৰ্জুন সাধু। কেনেকে অৰ্জুন সাধু? অৰ্জুনে কৈছে 18 নম্বৰ অধ্যায়ৰ 76 নম্বৰ শ্লোকত কৈছে যে নষ্টু মোহ স্মৃতি লব্ধা। এই ভগৱন্তে আমাক স্মৃতি নামৰ এই গুণটো দি দিয়ে। সেই গুণটো আমাৰ বিষয়ে ঢাকি থৈ দিয়ে। স্মৃতি মানে আমি যে ভগৱানৰ অংশ হয়, ভগৱান যে আমাৰ অংশী হয়, আমি ভগৱানৰ যে অংশ হয়, ভগৱান যে এনেকুৱা, মই মোৰ পিতৃক কিয় মই পাহৰিম? মোৰ পিতৃৰ যদি অৱয়ৱটো মই পাহৰিয়ে যাওঁ, তেনেহ'লে মই তেওঁৰ কি পুত্ৰ? সেই যিটো স্মৃতি, সেই স্মৃতিটো যেতিয়া লব্ধ হৈ যায়, তেতিয়া ভগৱানৰ ৰূপটো মনলৈ আহে। ভগৱানৰ ৰূপটো মনলৈ অহাৰ লগে লগে আৰু কি বাকী থাকিলে? একো বাকী নাই থকা। গতিকে সেইজনে হ'ল সাধু। নষ্টু মোহ স্মৃতি লব্ধা তৎপ্ৰসাদাত ময়া অচ্যুত। তোমাৰ কৃপাত, তোমাৰ প্ৰসাদতহে মোৰ এইখিনি হৈছে। গতিকে ঈশ্বৰৰ প্ৰসাদ প্ৰাপ্ত, ঈশ্বৰৰ কৃপা প্ৰাপ্ত সকলোজনক সাধু বুলি কয়। সাধু এনেই নহয়, ঈশ্বৰৰ কৃপা সম্পূৰ্ণ তেওঁত থাকিব লাগিব, তেতিয়া তেওঁ সাধু হয়। আৰু অসাধুটো তাৰ ওলোটা। আমি ঈশ্বৰৰ কৃপা পাইছো জানো? মোৰ মোহ নষ্ট হৈ গৈছে জানো? তৎপ্ৰসাদাত ময়া অচ্যুত,
তাৰপিছত কৈছে কি যে মই যিবোৰ কৰ্ম কৰিছো সেই কৰ্মবোৰ মই নাই কৰা। অৰ্জুনে কৈছে মই তুমি কৰোৱাইছা কাৰণে কৰিছো, তুমি মাৰিবলৈ কৈছা কাৰণে মই সৈন্যবোৰ মাৰিছো। আৰু মই যে তোমাৰ সৈন্যবোৰ মাৰিছো সেই কথাটো তুমি লিখিছা নাই? তোমাৰ ডায়েৰীখনত লিখিছা নাই? কৃষ্ণ কৈছে মই নাই লিখা, সেইবোৰ মইহে মৰুৱাইছো। কথাটো গম পাইছা নাই? সেইজনে হ'ল সাধু, সেইটো ডায়েৰীতে লিখা নাই। কৃষ্ণই এনেবোৰ মানুহ মাৰিলে, ভীষ্মকে দ্ৰোণকে আদি কৰি কিমান মানুহ মাৰিলে অৰ্জুনে, হনুমানে কিমান ৰাক্ষস মাৰিলে, কিমান ব্ৰাহ্মণ মাৰিলে, এটা কথাও ৰামে নোট কৰা নাই। আৰু কুৰুক্ষেত্ৰ যুদ্ধত যিমান মাৰিলে অৰ্জুনে এটা কথাও লিখোৱা নাই। কেলে নাই লিখা? ভগৱানে কৰোৱাইছে, সাধুসকলক কৰ্ম ভগৱানে কৰোৱায়।